নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সৌজন্যত আৰু নামৰূপ শাখাৰ উদ্যোগত যোৱা দেওবাৰে অৰ্থাৎ ২৪ তাৰিখে নামৰূপস্থিত নামৰূপ শাখা সাহিত্য সভা ভৱনত অসম ভিত্তিক একক কবিতা আবৃত্তি প্ৰতিযোগিতা আবৃত্তিৰ মহাৰণ অনুষ্ঠিত হৈ যায়। খুব সুন্দৰভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে মোৰ লগতে লখিমী চুতীয়া গগৈ বাইদেউ আৰু ৰবি ফুকন বাও উপস্থিত আছিল। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই কবিতা আবৃত্তি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে আবৃত্তিৰ শ্লোকেৰে ডিব্ৰুগড় জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সাংগঠনিক সম্পাদক তথা নামৰূপ শাখাৰ উপদেষ্টা শ্ৰদ্ধাৰ অনিতা গগৈ বাইদেৱে আৰু লগতে প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ দুৰ্গা প্ৰসাদ গগৈ ছাৰে। আৰু খুব সুন্দৰভাৱে সেইদিনাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। বিশেষকৈ অভিভাৱকসকলৰ আগ্ৰহ দেখি খুব বেছি ভাল লাগিছিল। অভিভাৱকসকলে নিজৰ সন্তানসকলক কবিতাৰ প্ৰতি যি আগ্ৰহ দেখুৱাইছিল তাত নথৈ আনন্দিত হৈছিলোঁ। এটা খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল, খুব ভাল লাগিছিল। আৰু মই তাৰে কিছু ভিডিঅ'ৰ দৃশ্যাংশ আপোনালোকলৈ সংগ্ৰহ কৰিছিলোঁ। সেয়েহে আজিৰ এই ভিডিঅ'টোত তাৰে কিছু দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। কৰিব পাৰিব লাগিব। গতিকে আমাৰ যুদ্ধখন আহি আছে চেট জিপিটিৰ লগত, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত আমাৰ যুদ্ধ আহি আছে। খুব ধুনীয়া কবিতা লিখি দিব, কিন্তু আবৃত্তিটো আমি নিজেই কৰিব লাগিব। আৰু আবৃত্তি যিমানে আমি কৰি থাকিম, যিমানে এই বিপ্লৱটোক আগুৱাই লৈ যাম, এদিন আকাশে করে জনই গীতিকারে অখনি আকাশ দেখু মাগে তুমি প্রিয় আজি বারু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বকা সত্তা মই কলো তুমি এইটো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হবা তাৰ নাম সঁচা উদাৰতা। এনে বহু দেশৰ অৰঙি দৰঙি মই ঘূৰিছো, বহু বন্ধুৰ হতে হাতে হাত ধৰি উচ্ছ্বাস উথলি নুঠে তাৰ গুণ গাবলৈ থাকক থাকিলে তাৰ
ফটা ফুটা নাম থাকক থাকিলে তাৰ বিভূতি বৈভৱ বাসনাই ঢুকি পোৱা মান এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা সেয়েহে আকাশ তুমি দিব যদি খুলি চাই সংকীৰ্ণতাই এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা স্থিৰ চেতনা কপালৰ ঘাম লাগি সেউজীয়া পথাৰ আমাৰ তুমি প্ৰাণময় মোহময় জীৱন মালিকা পথাৰ তোমাৰো স্বীকৃতি আছে তুমি কোনোবা আদিতম প্ৰভাতৰ মানুহৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ ইমান মৰম লাগিছে ৰাজ্যিক ভিত্তিক যি প্ৰতিযোগিতা তাত যিসকল বিজয়ী বা শ্ৰেষ্ঠ স্থান পাবলৈ সক্ষম হ'ব তেওঁলোকক ৰাজ্যিক স্বীকৃতি প্ৰদান কৰা হ'ব আবৃত্তি শেষত পুনৰবাৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ নামৰূপ শাখাৰ সন্মানীয় উপদেষ্টা মহোদয়াৰ লগতে নামৰূপ শাখাৰ সমূহ বিষয়ববীয়াক কিয়নো তেওঁলোকে এটা ইমান সুন্দৰ অনুষ্ঠানৰ বিচাৰক হিচাপে আমাক আমন্ত্ৰণ জনাইছিল আৰু লগতে এনে এটা সুন্দৰ অনুষ্ঠানৰ আমাক অংশীদাৰ কৰিছিল আৰু লগতে শেষত নামৰূপ শাখাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ধন্যবাদ